নমস্কাৰ বেলেগক অন্য এটা ভিডিঅ'লৈ মই অখিনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে এইটোলৈ স্ক্ৰীনশ্বট দেখিছে। এয়া কেৰাহীখনত মই ভাঙন মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে মই পানীলাও লৈছোঁ। আজি পানীলাও মাছৰ মাথা, লোকেল ৰৌ মাছৰ মাথা আৰু ফিচাৰে বনালোঁ। প্ৰথমতে মই এই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এইখিনি এনেকৈ ৰাখি দিম আৰু একেখন কেৰাহীতে মই ফিচা আৰু মাথাখিনি ভাজি ল'ম। মোৰ খুবেই প্ৰিয় হয় পানীলাও। আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এইখিনি এতিয়া আমি ইয়াৰ পৰা কাঢ়ি থৈ দিম। মাছখিনি মই কাঢ়ি থ'লোঁ, ভাঙন মাছখিনি, আৰু একেখিনি তেলতে মাছৰ মাথাখিনি আৰু ফিচাখন দি দিছোঁ। অকণমান হালধি গুড়ি দি দিছোঁ। মাছৰ মূৰ আৰু ফিচাখিনি হৈ গৈছে। এতিয়া এইখিনি মই ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু ইয়াতে পানীলাওখিনি বনাম। অকণমান ইয়াতে মিঠাতেল দিব লাগিব, যিহেতু তেলখিনি কমি গৈছে। অকণমান মিঠাতেল দি দিছোঁ। গেছৰ ফ্লেমটো মই এতিয়া হাই কৰি দিছোঁ আৰু এইফালে প্লেটত এয়া শুকান জলকীয়া এটা লৈছোঁ, আদা ৰুকি লৈছোঁ, তেজপাত, পিঁয়াজ এটা আৰু পকা জলকীয়া দুটা লৈছোঁ। প্ৰথমতে শুকান জলকীয়া দি দিছোঁ, তেজপাতো দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিম। গোটা জিৰা অকণমান দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। আপোনালোকে যদি বৰ পিছত বনাই নহয়, আলহীক বহাই থৈও পানীলাও বনাই খুৱাব পাৰে। খুব স্পীডত হয় এনেকৈ বনালে। আৰু নিমখ দিছোঁ ইয়াতে, টেষ্ট অনুযায়ী দি দিব। আৰু এতিয়া কাটি থোৱা পানীলাওখিনি দিম। মই ভালদৰে ধুই কাটি এনেকৈ থৈ দিছোঁ। গোটেইখিনি দি দিছোঁ। প্ৰায় 5 মিনিট সময় মই এনেকৈ মিডিয়াম ফ্লেমত ভাজিম। ৰংগুড়া অকণমান দি দিছোঁ, ইয়াতে বেছি দিয়া নাই। আৰু জিৰা পাউডাৰো দি দিছোঁ। এয়া মই চামুচ ব্যৱহাৰ কৰা নাই, এনেকৈ দি দিছোঁ। ৰুকি লোৱা আদাখিনিও দি দিছোঁ, জলকীয়া দুটা। প্ৰথমতে এইখিনি অকণমান লৰাই দিছোঁ আৰু যিহেতু মই কুকাৰত দিম সেইকাৰণে গোটেইখিনি দি দিছোঁ ইয়াতে। আৰু এইফালে মই কুকাৰটো ট্ৰেন্সফাৰ কৰি লৈছোঁ আৰু এতিয়া ভাজি থোৱা মাছৰ মূৰখিনি ইয়াতে দি দিম। তেতিয়াহে আঞ্জাখনত টেষ্টটো ভাল হয়। ওপৰত দি দিছোঁ আৰু ফিচাখিনিও দি দিছোঁ ইয়াতে। এতিয়া ইয়াতে লিডখন লগাই মই প্ৰায় 3টা চিটি দি দিম। আৰু এইফালে চাওক, মই 3টা চিটি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা হৈছে, খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এইফালে মই